অসম বিধানসভাৰ মজিয়াত আজিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যি আচৰণ, সেই আচৰণক লৈ অব্যাহত আছে বিভিন্ন স্থানত প্ৰতিবাদো দেখিবলৈ পোৱা গ'ল। শিৱসাগৰৰ দৌলমুখতো প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি আজি দাহ কৰা হৈছে। ৰূপজ্যোতি কুৰ্মীৰ অভব্য উদণ্ড আচৰণৰ বিৰুদ্ধে ৰাইজৰ দলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক অখিল গগৈলৈ চোচা লোৱা আচৰণ কোনোপধ্যে সহ্য কৰা নহ'ব বুলি ৰাইজৰ দলৰ নেতাকৰ্মীসকলে দিছে হুংকাৰ। শিৱসাগৰৰ দৌলমুখ চাৰিআলি ৰূপজ্যোতি কুৰ্মীৰ মুৰ্দাবাদ শ্লোগানো আজি শুনিবলৈ পোৱা গ'ল আৰু শীঘ্ৰেই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খুজিবলৈ দাবী উত্থাপিত হৈছে। লগতে গ্ৰেপ্তাৰৰো দাবী জনাইছে ৰূপজ্যোতি কুৰ্মীক ৰাইজৰ দলৰ নেতাকৰ্মীসকলে। পৰিৱেশ কিছু দেখুৱাইছোঁ, লগতে শুনাইছোঁ কিছু দাবী, কিছু ভাষ্য। আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কুৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ, কথা বতৰা, এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ। আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈক যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে, অখিল গগৈক যাতে তেখেতক এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰবাসীয়ে হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কুৰ্মীৰ প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ। আজি বিধানসভাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কুৰ্মী বিধায়ক ডাঙৰীয়া আছে, তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল। তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাইজৰ দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছোঁ। আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কুৰ্মী, তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম। আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই। তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি, তাৰ বাবে আমি অধ্যক্ষ মহোদয়, যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিবিলাক ছেছন আছে বিধানসভাৰ, তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে। তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছোঁ, আমি ইয়াৰ পৰাই তেওঁক অনুৰোধ জনাইছোঁ।